নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো স্ক্ৰীনত দেখা পাইছে এটা দুটকীয়া মুদ্ৰা। তো এই মুদ্ৰাটো কেতিয়া বনোৱা হৈছিল, ক'ত বনোৱা হৈছিল, ইয়াৰ মেটেল কি আছিল বা বৰ্তমান সময়ত ইয়াৰ মূল্য কিমান, এই বিষয়ৰ ওপৰত আপোনালোকৰ লগত অলপ আলোচনা কৰিবলৈ আহিছোঁ। তো ভিডিঅ'টো স্কিপ কৰি নাচাব, স্কিপ কৰি চালে কথাখিনি বুজি নাপাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো মুদ্ৰাটোৰ ফ্ৰণ্ট ছাইড হৈছে আৰু এইটো হৈছে আপোনাৰ মুদ্ৰাটোৰ বেক ছাইড। তো এতিয়া চাওক, ফ্ৰণ্ট ছাইডত মুদ্ৰাটোৰ ওপৰত এখন জাহাজৰ নিচিনা চিম্বল এটা আছে। তো এই মুদ্ৰাটো ভাৰতীয় বায়ু সেনাৰ প্লেটিনাম জয়ন্তীৰ ওপৰত এই মুদ্ৰাটো বনোৱা হৈছিল 2007 চনত। ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল, মানে ইয়াক ষ্টিলৰ ধাতু দিয়ে বনোৱা হৈছে। ৱেইট গ্ৰেড আছিল 5.62 গ্ৰাম, চাইজ আছিল 27 mm, শ্বেপ আছিল চাৰ্কুলাৰ। আৰু এই মুদ্ৰাটো বনোৱা হৈছিল ভাৰতৰ এটা মিণ্টতে, কলকাতা মিণ্টত। কলকাতা মিণ্টৰ মিনমাৰ্ক একো নাথাকে। এই দুটকীয়া মুদ্ৰাটো ইণ্ডিয়ান এয়াৰফ'ৰ্চ প্লেটিনাম জুবলিৰ থিমত 2007 চনত বনোৱা হৈছিল ষ্টেইনলেছ ষ্টীলত। আৰু ইয়াক বনোৱা হৈছিল অনলি কলকাতা মিণ্টতেই, সেইখিনি গম পালে। তো এতিয়া যদি মূল্য কিমান জানিবলৈ যাওঁ, তো ইয়াৰ মূল্য কিমান হ'ব পাৰে? হয়, এটা UNC কণ্ডিশ্যনৰ যদি আপোনাৰ দুটকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে, এইটো দুটকা যদি আপোনাৰ হাতত থাকে, তাৰ মূল্য হৈছে 2000 টকা। হয়, সঁচাই শুনিছে। প্লেটিনাম জুবলিৰ যদি UNC কণ্ডিশ্যনৰ এটা দুটকা আপোনাৰ হাতত থাকে, তাৰ মূল্য হৈছে 2000 টকা। আৰু ইউজ কণ্ডিশ্যনো হ'লেও 200 টকাৰ পৰা 2000 টকাৰ ভিতৰত তাৰ মূল্য। তাৰমানে কণ্ডিশ্যনটো কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, কইনটো আপোনাৰ হাতত কেনেকুৱা ধৰণৰ কণ্ডিশ্যনত আছে। UNC হ'লে 2000 টকা আৰু ইউজ কণ্ডিশ্যন হ'লে 200 টকাৰ পৰা তাৰ মূল্য আৰম্ভ। তো আজি গম পালে প্লেটিনাম জুবলি দুটকীয়া মুদ্ৰা এটা বৰ্তমান সময়ত কিমান মূল্য। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ ভিডিঅ'টো ইউটিউবত নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকৰ কাৰণে মই নতুন নতুন ভিডিঅ' বনাই গৈ আছোঁ বা বনাই যাম। তো আপোনালোকৰ ছাপোৰ্ট লাগে, আপোনালোকৰ আশীৰ্বাদ লাগে। আৰু মই যি তথ্য শ্বেয়াৰ কৰোঁ সম্পূৰ্ণ শুদ্ধ তথ্য। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।